এয়া আজি আমাৰ বিশেষ আয়োজন। আজি ৰান্ধনি হৈছে আমাৰ হীৰক। ইয়াতে কি দিছে হীৰক? আলু, পনীৰ, পিঁয়াজ, আৰু এয়া মান ধনিয়া, আৰু এয়া হৈছে মাংসৰ আলু, এইটো পনীৰ, আৰু এয়া মেচকা টেঙা, আৰু এয়া সুন্দৰভাৱে আদা নহৰু। এই আমি মেচকা টেঙাটো কেনেকৈ দিব লাগে অৱশ্যে সঞ্জীৱ দাক ফোন কৰি ল'ব লাগিব। হীৰক গম পাইছে ন? 4টামান পাত ফেলি দিলেও হয় বুলি কৈছে। কেৱল হীৰকে এই দালি ভিজোৱাটো অলপ হেৰি কৰিছে। ঐ ৰক এখন কাজৰে ভিজাই দিলা যে, আমি 3জনহে আছিলোঁ গোটাশ মানুহ। কালি পৰা আনবা লাগিব। এয়া বটা, আৰু এয়া বটাৰ কাৰণে নহৰু লাগিব হীৰক কেইটামান বটাত দিবা। আৰু এইফালে মান ধনিয়া বটা, এক পাত যদি থৈ কাৰা বা সুঠি টেঙা হ'ল হয় মজা হ'ল। আৰু এয়া শাক ভাজি, কিয়নো হীৰকে কৈছে যে এণ্টি অক্সিডেণ্ট বোলে লাগে অলপ হ'লেও। মানে আমি যে বুঢ়া হওঁ, আমাৰ কোষবিলাক বুঢ়া হোৱাৰ কাৰণে আমি বুঢ়া হওঁ, এনে আমি বুঢ়া নহওঁ। সেইকাৰণে এই এণ্টি অক্সিডেণ্ট সেউজীয়া শাক পাচলিৰ পৰাই ল'ব নেকি? আচ্ছা যি হওক, ধেমালি কৰিছোঁ। আৰু এতিয়া পচলা আমি আমি ক'ত গৈছিলোঁ হীৰক? বাগৰগাঁও। বাগৰগাঁৱৰ পৰা পচলা আনিছোঁ। এতিয়া এই ৰুকি পেলাই আমি বনাম। আৰু ইয়াৰ ফেভাৰেট এয়া মেচকা টেঙাৰে। বহুত বস্তু আনিছোঁ আমি, শুকমা টেঙাও আনিছোঁ। চ' স্মৃতি হিচাপে এইটো থাকি গ'ল আৰু হীৰকৰ লগত। বহুত কষ্ট কৰি ৰাতিপুৱাই সি মোৰ লগত গাড়ী চলাই আহিছে। আৰু কালি দিনটো থাকিব, পৰহি বন্ধ, কালি আকৌ গাড়ী চলাই যাব। বেচেৰা সৰু ল'ৰা বহুত। অলপ পুতল আহিছে না ভালকৈ? জিৰা কম হৈছে নেকি? হোৱা নাই না? মান ধনিয়াখিনি দিওঁ নেকি? চ' ৰাখিছোঁ। আমাৰ হীৰকে সুন্দৰভাৱে বনাইছে।